প্ৰথমে আপোনালোকে চাওক নলবাৰী বড়ো মছজিদৰ সন্মুখত বনাই থকা কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিটো ক্লিয়াৰ হৈ গৈছে। তো আপোনালোকক অলপ দেখুৱাই দিছোঁ। লগতে আজি আপোনালোকক দেখুৱাম নলবাৰীৰ ৰাসত এইবাৰ কোন আহিব আৰু আচৰিত কি বনাইছে এইবাৰ নলবাৰীৰ ৰাসত সকলো দেখাই আছোঁ। তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ, আহি গ'ল ৰাস আৰু অহাকালিৰ পৰা হ'ব নলবাৰীৰ ৰাসৰ শুভ আৰম্ভণি। নলবাৰীৰ ৰাসত এইবাৰ কোন আহিব, কোন চেলিব্ৰিটি আহিব আৰু জুবিনদাৰ কাৰণে নলবাৰীৰ ৰাসত এইবাৰ আচৰিত কি বনাইছে সকলো আপোনালোকক দেখুৱাইছোঁ নলবাৰীৰ ৰাসত। আৰু ক'ত কি সাল সলনি হৈছে, বজাৰ ক'ত বহিব, মীনা বজাৰ ক'ত বহিব আৰু মেইন ষ্টেজ ক'ত হ'ব, পূজা মণ্ডপ ক'ত হ'ব সকলো দেখুৱাই আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰি এনজয় কৰক। আমি আহি পাইছোঁ ৰাসৰ মেইন গেটৰ সন্মুখতে আপোনালোকে পাব ইয়াতে টিকট কাউণ্টাৰটো, লটাৰী টিকটৰ কাউণ্টাৰটো ইয়াতে আছে। ইয়াতে কুপনবিলাক কাটিব পাৰিব। আৰু এইখন হৈছে মেইন গেট। এইখন মেইন গেট। এই মেইন গেটেৰে ভিতৰত প্ৰৱেশ কৰিব লাগিব। এইখন গেটেৰে ভিতৰত আপোনালোকে প্ৰৱেশ কৰিব লাগিব। আৰু বস্তুবিলাক কোনফালে কেনেকৈ সজাইছে, মূৰ্তিবিলাক কোনফালে সজাইছে, দোকানবিলাক কোনফালে সজাইছে আৰু মেলাবিলাক কোনফালে হৈছে সকলো দেখাই আছোঁ। ভিতৰত সোমাই আছোঁ। প্ৰথমে সোমাই আপোনালোকক দেখাইছোঁ এইফালে মূৰ্তিবিলাক সজাই আছে, এইফালে আপোনাৰ একদম ধুনীয়াকৈ সজাই আছে। চাওক এইবিলাক ইয়াতে সজাই আছে। কামবিলাক ক্লিয়াৰ হোৱা নাই গাইজ, কামবিলাক ক্লিয়াৰ হোৱা নাই। ইয়াতে এইবিলাক সজাই আছে, এই বনাই আছে এইবিলাক চব বনাই আছে। চাওক এইটো বনাই আছে দাদাহঁতে, পুৰা দাদাহঁতে বনাই আছে। হয়, আজি ক্লিয়াৰ হৈ যাবনে? হৈ যাব। আজি ক্লিয়াৰ হ'ব লাগিব, কালিৰ পৰা আৰম্ভ হ'ব ন। তো আজি ক্লিয়াৰ হৈ যাব লাগিব, চব ক্লিয়াৰ হৈ যাব মূৰ্তিৰ কাম। তো ভাইয়াতে ইয়াতে বনাই আছে এইবিলাক। তো আকৌ এইফালে দেখাই আছোঁ, এইফালে মূৰ্তিবিলাক সজাইছে, এইফালে মূৰ্তিবিলাক সজাইছে, এইফালে মূৰ্তিবিলাক দেখাই আছোঁ আপোনালোকক। তো এইফালে এনেকৈ মূৰ্তিবিলাক সজাইছে। গেটৰ পৰা সোমাই আহিয়ে আপোনালোকে ইয়াতে মূৰ্তিবিলাক এনেকুৱাকৈ পাব। মূৰ্তিবিলাক ইয়াতে সজাইছে আৰু সোমাই আহে মূৰ্তিবিলাক এনেকুৱাকৈ পাব। আৰু লগতে আপোনালোকে এটা ধুনীয়া হাতী ইয়াতে আছে, গণেশ বাবা আছে ইয়াতে। এইটো গণেশ বাবা আছে। এইবিলাক ৰাতি লাইটিং কৰিলে বহুত ধুনীয়া দেখা পাব গাইজ। আৰু এইফালে আছে বম ব্লেক টাইগাৰ এটা আছে, ব্লেক টাইগাৰ। এইফালে গেটৰ পৰা সোমাই আহিয়ে এইটো পাব আপোনালোকে, ব্লেক টাইগাৰ। এইবিলাক ৰাতি লাইটিং যেতিয়া হ'ব বহুত ধুনীয়া দেখা হ'ব। সোমাই গৈ ভিতৰত আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত কি কি বনাইছে আৰু ষ্টেজ ক'ত হৈছে, এইবাৰ দোকানবিলাক কোনফালে হ'ব সকলো দেখুৱাই আছোঁ আপোনালোকক। চব সজাই আছে গাইজ। তো এইফালে সোমাই আহি আপোনালোকে এনেকৈ মূৰ্তিবিলাক চাব পাৰিব। মূৰ্তিবিলাক ইয়াতে ধুনীয়াকৈ সজোৱা আছে। আৰু ৰাসৰ যিটো মেইন পূজা মণ্ডপ হয়, পূজা মণ্ডপটো হৈছে এইটো মেইন পূজা মণ্ডপটো ইয়াতে সজাব। ইয়াতে সজাই আছে, এইবিলাক কৰি আছে। এইবিলাক মূৰ্তিবিলাক ইয়াতে আনি থৈ দিছে, মূৰ্তিবিলাক ইয়াতে আনি থৈ দিছে। এইবিলাক চব সজাব। এইবিলাক চব আজিয়ে ক্লিয়াৰ কৰিব লাগিব। অহাকালিৰ পৰা ৰাস আৰম্ভ যিহেতুকে আজিয়ে চব ক্লিয়াৰ কৰিব লাগিব। আৰু গাইজ এটা ধুনীয়া বস্তু দেখাই আছোঁ। জুবিন দা যিহেতুকে আমাৰ মাজত নাই, জুবিন দাক স্মৰণ কৰি এটা ধুনীয়া বস্তু বনাইছে নলবাৰী ৰাসত। এইটো চাওক, ইমান ডাঙৰ এটা জুবিন দাৰ স্মৃতিত বম ডাঙৰ এটা গিটাৰ বনাইছে। আৰু লগতে ওপৰত চাইছে এই জুবিনদাৰ টুপিটো। চাওক জুবিনদাৰ টুপিটো, সেইটো ওপৰত জুবিনদাৰ টুপিটো। তো এনেকৈ বনাই আছে জুবিন দাক স্মৰণ কৰি বম ডাঙৰ গিটাৰ এটা। নলবাৰীৰ ৰাসত এইবাৰ দেখিব আপোনালোকে বম ডাঙৰ গিটাৰ এটা। তো ইয়াতে আপোনালোকে জুবিনদাৰ কাৰণে, জুবিনদাৰ নিয়াৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন দা লিখক এটা। আৰু আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। আৰু জুবিন দাই আমাৰ মাজত সদায় জীয়াই থকাৰ কাৰণে জুবিন দাৰ কাৰণে লিখক জয় জুবিন দা। নলবাৰী ৰাসত এইবাৰ এইটো হ'ল আচৰিত বস্তু। মেইন ষ্টেজ যিখন, মেইন ষ্টেজ প্ৰগ্ৰেম হোৱা ষ্টেজখন ইয়াতে আগৰ ঠাইতে আছে। যোৱা বছৰ যিটো ঠাইত হৈছিল সেইটো ঠাইতে সেই প্ৰগ্ৰেমৰ ষ্টেজটো আছে। আপোনালোকক অলপ দেখাই দিছোঁ। ষ্টেজটো ইয়াতে বনাইছে, চাওক ইয়াতে বনাইছে এনেকৈ মেইন ষ্টেজ যিটো। তো মেইন ষ্টেজটো ইয়াতে বনাইছে। এইবিলাক কাম কৰি আছে, এইবিলাক ফেন চেন এইবিলাক ইয়াতে ফিটিং কৰি আছে। কামবিলাক গোটেই ক্লিয়াৰ হোৱা নাই গাইজ, কামবিলাক কৰি আছে। এইফালে চব কাম চলি আছে। আজিৰ ভিতৰত গোটেইখিনি কাম ক্লিয়াৰ হৈ যাব লাগিব। কালিৰ পৰা যিহেতুকে ৰাস আৰম্ভণি হ'ব, তো গোটেই কাম ক্লিয়াৰ আজিৰ ভিতৰতে হৈ যাব। গোটেই মিস্ত্ৰী একদম ধাবাধুপ কাম কৰি আছে। চাওক এইফালে মূৰ্তিবিলাক এইফালেও আছে, ষ্টেজৰ সন্মুখতে মূৰ্তিবিলাক আছে। আৰু দেখুৱাইছোঁ আপোনালোকক বজাৰ কোনফালে হয়, তাত বজাৰখন কোনফালে দিছে আৰু দোকান চোকানবিলাক কোনফালে পায়, আপোনালোকে ওলাই ক'ত পাব দোকান, এইবিলাক দেখাই আছোঁ। ব্লক
ৰাসৰ বেক চাইডে গাইছ ষ্টেজৰ বেক চাইডে যিটো আছে ষ্টেজৰ বেক চাইডে থকা গেটটো এইটো গেটেৰে আপোনালোকে ওলাব পাৰিব ওলাই পেলাই এইফালে আৰু এইফালে এনেকুৱাকৈ চব দোকানবিলাক ইয়াতে বনাই আছে ইয়াতে বজাৰবিলাক পাব আপোনালোকে কিবা বজাৰ কৰিম বুলি ভাবিলে ৰাসত আহি ইয়াতে বজাৰবিলাক কৰিব পাৰিব এইবিলাক দোকানবিলাক সজাই আছে এইফালে দোকানবিলাক বনাই আছে দাদা ইয়াতে চব দোকানবিলাক দাদা দোকানৰ কাম পুৰা চলি আছে ন পুৰা চলি আছে আৰু তো দোকানৰ কাম পুৰা চলি আছে দোকানবিলাক বনাই আছে চবে এইবিলাক দোকানবিলাক চব বনাই আছে ষ্টেজখনৰ বেক চাইডৰ গেটটো দি ওলাই আহিলে আপোনালোকে দোকানবিলাক পাব আগৰ হিচাপতে আগতে যেনেকুৱাকৈ আপোনালোকে ষ্টেজৰ বেক চাইডে ওলাই আহি দোকানবিলাক পাইছিল ঠিক তেনেকুৱাকৈ আপোনালোকে এইবাৰো দোকানবিলাক পাব বজাৰবিলাক পাব চব বজাৰবিলাক ইয়াতে হ'ব আৰু ইয়াতে এটা ধুনীয়া বস্তু বনাই আছে চব এইটো ইয়াতে বনাই আছে দাদা কাম শেষে হোৱা নাই কি আজি হৈ যাব নে নাই ক্লিয়াৰ আজি হৈ যাব নে ক্লিয়াৰবিলাক কালিহে হৈ যাব তো দাদা ইয়াতে বনাই আছে এইবিলাক ইয়াতে শিৱৰ ডাঙৰ মূৰ্তি এটা বনাইছে আৰু তো সেইফালে চাইডে চাই আপোনালোকে এইফালে চাইডে চালে এতিয়া চব মূৰ্তিবিলাক সজাব ইয়াতে বম ডাঙৰ শিৱৰ মূৰ্তি এটা ইয়াতে বনাইছে তো এই চাইডে এইবিলাকো মূৰ্তি হ'ব তো ইয়াতে মূৰ্তিবিলাক বনাই আছে তো আপোনালোকক আৰু দেখাই আছোঁ এইফালে গৈ আছোঁ আৰু মেলাবিলাক কোনফালে হয় মেলা এইবাৰ কোনফালে আহিব মেলাও দেখাই আছোঁ আৰু দোকানবিলাক এইবিলাক কোনফালে হৈছে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আৰু গাইজ মই আহি আছোঁ চেৰিদি ওপৰত উঠি ব্ৰিজৰ ওপৰত যাম ব্ৰিজখন কেনেকুৱা সজাইছে ব্ৰিজখনত কি লাইটিং কৰিছে এইবিলাক চব দেখাই আছোঁ ব্ৰিজৰ ওপৰত যাই আছোঁ এই চেৰিত ৰাসৰ সময়ত কেনেকুৱা ভিৰ হয় গাইজ কি এনেকুৱা ভিৰ হয় মানুহ উঠিব নোৱাৰে এই ব্ৰিজৰ ওপৰত এই চিৰিৰে গাইজ আচৰিত ভিৰ আল্টিমেট ভিৰ হয় এইফালে আপোনালোকে নলবাৰীৰ ৰাসত যদি আহিছে গমেই পাইছে আনে যদি ভিডিঅ' চাই হ'লেও গম পাইছে চক ব্ৰিজত পূৰা লাইটিং কৰিছে চব এইবিলাক ৰাতি লাইট জ্বলিব লাইটিং কৰিছে আৰু এইফালে বৰ্ডবিলাক আনি থৈ দিছে এইবিলাক গোটেই কমপ্লিট হোৱা নাই গাইজ বনাই আছে তো গাইজ অহাকালি পাই ৰাস আৰম্ভ তো এইবিলাকতো বনোৱা হোৱাই নাই আজিৰ ভিতৰত ক'ত বনোৱা হ'ব কিবা কৰে ইহঁতে নাজানো আৰু গাইজ তো বনাই আছে চব আৰু গাইজ ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক নলবাৰী হৰি মন্দিৰৰ ভিউটো অলপ দেখা দিছোঁ মন্দিৰবিলাকৰ ভিউটো অলপ দেখা দিছোঁ চাওক মন্দিৰৰ ওপৰৰ পৰাই ব্ৰিজৰ ওপৰৰ পৰাই ধুনীয়া লাগে আৰু চাই আৰু এইফালে হ'ব নলবাৰী বাণিজ্য মেলাৰ আপোনাৰ এইফালে পুৰা দোকানবিলাকৰ কাম চলি আছে নলবাৰী বাণিজ্য মেলা চাওক এইফালে নলবাৰী বাণিজ্য মেলাৰ কামবিলাক চলি আছে দোকানবিলাক চলি আছে এইফালে দোকানবিলাক বনাই আছে তো গাইজ ইমান তললৈকে নাযাওঁ ওপৰৰ ফালে আপোনালোকক ওপৰৰ পৰাই দেখা দিলোঁ এইফালে বাণিজ্য মেলা আগত য'ত বাণিজ্য মেলা হয় পাৱাৰ হাউচৰ কাষতে আপোনাৰ ব্ৰিজৰ তলত তাতে বাণিজ্য মেলা তাতে হ'ব আৰু বাণিজ্য মেলা সেইখিনিত আহিলে আপোনালোকে ধুনীয়া ইয়াতে আপোনাৰ মন পচন্দৰ বস্তু কিনিব পাৰিব তো গৈ আছোঁ এতিয়া আপোনাৰ মেইন জেগাত য'ত মেলা হয় মীনা বজাৰ য'ত হয় তাত গৈ আছোঁ বলক নলবাৰী হৰি মন্দিৰৰ কেম্পাছৰ পৰা ডাইৰেক্ট আহি পালোঁ মেলা হৈ আছে ধমধমা বাছ ষ্টেণ্ডত আগৰ নিচিনাকৈ আগৰ য'ত হৈছিল মেলা আগৰ ঠাইখিনিতে মেলা হৈ আছে তো মীনা বজাৰ আহিছে ইয়াতে মেলাৰ এইবিলাক বনাই আছে চব এইবিলাক চব মেলাৰ বনাই আছে গাইজ হোৱা নাই বনাই আছে চব একদম এইবিলাক চব ৰেডি কৰি আছে আৰু মেলাৰ এইবিলাক চব ৰেডি কৰি আছে আৰু গাইজ ইয়াতে তামাম পানী এইবিলাক পানী হৈ আছে ইয়াতে যদি মাটি চাটি নিদিয়ে মানুহৰ খোজ কঢ়া বহুত দিগদাৰ হ'ব যদি মাটি দিয়ে তেনেহ'লে বাৰু ঠিকে আছে মাটি দিব বুলি কৈছে আৰু মই সুধিছিলোঁ মাটি দিব বুলি কৈছে আৰু যদি মাটি নিদিয়ে তেনেহ'লে আৰু এইবাৰ জোতা খুলি থৈ পেলাই আহি মেলা চালে হ'ল ইয়াতে মাটি যদি দিয়া নহয় তেনেহ'লে জোতা চেণ্ডেল পিন্ধি আহিব নোৱাৰিব আপোনালোকে খালী ভৰি আহিব লাগিব লং পেণ্ট চংপেণ্ট কচাই লৈ আহিব লাগিব তেতিয়াহে আপোনালোকে মেলা চাব পাৰিব আৰু যদি মাটি দিয়ে বাৰু ঠিকে আছে মাটি যদি দিয়ে চাব পাৰিব তো বনাই আছে ঘৰতে অ' ভাই কি বনোৱা শেষে হোৱা নাই আজি হ'ব নে নহয় তো কালিৰ পৰাতো মেলা আৰম্ভয়ে কালি কমপ্লিট হৈ যাব চব এইবিলাক ৰেডিমেডহে ফিটিং কৰি দিব লাগে নেকি অঁ নলবাৰী হয় নেকি কি নাম তোমাৰ অংকন অঁ বা তোমালোকে ইয়াতে কাম কৰি আছা নেকি এনে অলপ লাগি দিছা মানে তোমালোকক এই মেলাত উঠিব দিব আৰু ন অঁ ইয়াতে কম বুদ্ধি নহয় গাইজ ইয়াতে মানে কি পুৰা কাম কৰি আছে সিহঁতক কাম কৰাত লাগি দি আছে মানে ইয়াতে ফ্ৰীতে আৰু উঠিব আৰু ইয়াতে মেলাত আহি মজা আৰু বেয়া টেকনিক কাটাইছে কিন্তু তাতে কিবা পুৰা দোকানৰ কাম চলি আছে ক'ৰ পৰা চামতা অঁ ভাই চামতাৰ পৰা আহিছে কিহৰ দোকান হ'ব মণিহাৰীৰ তো পুৰা দমে কাম চলি আছে আৰু ন লাইনৰ কাম বঢ়িয়া ৰাস্তাবিলাকতো বোকা হৈছে ইয়াতে মাটি দিব নে নিদিয়ে অঁ মাটি দিয়ে যদি ঠিকে আছে মাটি নিদিলেতো মানুহ জোতা খুলি থৈ আহিব লাগিব ন ভাই কিহৰ দোকান হ'ব কিহৰ দোকান ম'ম' ফুচকা চ' পানী পুৰি হ'ব বঢ়িয়া
পুৰা দমে কাম চলি আছে ৰাসৰ। আপোনালোকে নলবাৰীৰ ৰাস চাব আহিব, কালিৰ পৰা আৰম্ভ হ'ব 5 তাৰিখ। তো মেলা চেলাবিলাক হৈছে মোটামুটি কমপ্লিট, অলপ চলপ বাকী আছে, কালি ক্লিয়াৰ কৰি দিব আৰু ইয়াতে। এইখন চাওক নাও, আৰু এইফালে আছে এইবিলাক। অ ভাই এখন কি হ'ব? হেলিকপ্টাৰৰ নিচিনা পাংখা চাংখা ফিটিং কৰি আছা, কি হ'ব? মিনা বাজাৰ। এইটো কি এই ঘোঁৰাটো নেকি? গাড়ীত ঘোঁৰা, ব্ৰেক ডেন্স মানে গাড়ী থাকে যে। অ অ অ অ এই নাৰী চাৰী যে পাক খুৱাই দিয়ে। তো ভাই ভাইহঁতে বনাই আছে, নাৰী পাক খুৱাই দিয়া সেই মিনা বাজাৰটো বনাই আছে। ইফালে দেখাই আছো আপোনালোকক, ইফালেও আছে, ইফালে এইটো ফিটিং হৈছে মোটামুটি, ক্লিয়াৰে হৈছে সিহঁতৰ, এইটো ক্লিয়াৰে হৈছে। আৰু এই ডাঙৰ এইটো চক, এই ডাঙৰ চকৰিটো ইয়াতে আছে। আৰু এয়া মোৰ পিছফালে গাড়ী ঘোঁৰা, বাইক ঘোঁৰা সকলোৰে প্ৰিয়, সেইটো বনাই আছে এইফালে। ইয়াৰ ভিতৰত সোমাই আপোনালোকক দেখাই আছো বোলক, অলপ ভিতৰত সোমাম। তো এইফালে ভাইহঁতে ভিতৰে কি কেনেকে বনাই আছে বোলক দেখাই আছো এইবিলাক। হে চক, এইবিলাক গাড়ী ঘূৰাব ইয়াতে, এইবিলাক গাড়ী ঘূৰাব। বাইক আছে, এনফিল্ড আছে, এইবিলাক চাৰিচকীয়া আছে, এইবিলাক বনাই আছে চব, এইবিলাক বনাই আছে। তো এনেকৈ মিনা বজাৰৰ কাম পুৰা দমে চলি আছে। তামাম মিস্ত্ৰী লগাই দিছে আৰু ধাপ ধূপ কৰি আছে, চব ৰেডিমেডহে। ধাপ ধূপ নাট বল ফিটিং কৰি দিব লাগে, জল্দি জল্দি হৈ যায়, বহুত টাইম নালাগে। অলপ কিছুমানৰ ক্লিয়াৰ হৈছে আৰু কিছুমানৰ আছে বনাবৰ কাৰণে। এইফালে এইবিলাক বনাই আছে, এইবিলাক পিছফালে এইবিলাক বনাই আছে, এইবিলাক বনাই আছে। সেই নাওখন দেখিছে, এই নাওখনটো ক্লিয়াৰ হৈছে, মোটামুটি ক্লিয়াৰে হৈছে ইয়াতো। আৰু এনেকৈ মেলা আৰু মিনা বজাৰ ক'ত বহিলে, মূৰ্তিবিলাক কোনফালে সজাইছে, ষ্টেজখন মেইন ষ্টেজখন কোনফালে হৈছে, আৰু জুবিনদাৰ স্মৃতিৰে বনোৱা বম ডাঙৰ গীটাৰখন কোনফালে বনাইছে, সকলো আপোনালোকক দেখালোঁ। এতিয়া আপোনালোকে ভাবি আছে এইবাৰ নলবাৰী ৰাসত কোন আহিব, কোন চেলিব্ৰিটি আহিব, সকলো কৈ আছোঁ, আহক। আৰু আপোনালোকে যিটো ভাবি আছে, প্ৰত্যেক বছৰে ইয়াতে কোনোবা নহয় কোনোবা চেলিব্ৰিটি আহেই। তো এইবাৰ কোন আহিব আৰু কোনে উদ্বোধনী কৰিব ৰাস মহোৎসৱৰ প্ৰথম উদ্বোধনী কোনে কৰিব, সকলোৱে কৈ আছে। দাদাক সুধি আছো, দাদাই সকলো ক'ব। নমস্কাৰ। এবাৰ আমাৰ নলবাৰীত ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ কালিৰ পৰা অনুষ্ঠিত হ'ব আৰু ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈকে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ উদযাপন কৰিম। আৰু কালি ৰাতিপুৱা ঠিক ১০ বজাত আমাৰ ইয়াত, যিহেতু এইবাৰ ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ, গতিকে ইয়াত ৯২খন পতাকা উত্তোলন কৰা হ'ব। গতিকে ৯২খন পতাকা উত্তোলন কৰিব। নলবাৰীৰ বিভিন্ন আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, নামঘৰ আছে, মন্দিৰ আছে বা অন্যান্য অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ পৰা প্ৰতিনিধি আহি ইয়াত ৯২গৰাকী প্ৰতিনিধিয়ে ইয়াত পতাকা উত্তোলন কৰিব। আৰু পোনপ্ৰথমে পতাকা উত্তোলন কৰিব আমাৰ হৰি মন্দিৰৰ পতাকা উত্তোলন কৰিব আমাৰ হৰি মন্দিৰৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাদেৱে। আৰু তাৰপিছতে আমাৰ ৯২ সংখ্যক ৰাসৰ মুখ্য পতাকাখন উত্তোলন কৰিব আমাৰ ৰাস মহোৎসৱৰ কাৰ্যবাহী সভাপতি শ্ৰদ্ধাৰ মদন মালাকৰ ডাঙৰীয়াই। আৰু সেই ৯২খন পতাকা উত্তোলনৰ পিছতে ইয়াত আমাৰ ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এটা নলবাৰী ৰাস মহোৎসৱৰ যিটো থিম চংটো নলবাৰীৰ ৩খন মহাবিদ্যালয়ৰ ৯২গৰাকী ছাত্ৰীয়ে সেই থিম চংটো ইয়াত প্ৰদৰ্শন কৰিব। এইটো আমাৰ ১০ বজাতে হ'ব, ১০ বজা ১০:৩০ বজাত ৰাতিপুৱা ১০ বজাত। তাৰপিছত এইখিনি আৰু সন্ধিয়া আমাৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাৰ লগতে আমাৰ তাৰপিছতে আমাৰ ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন হ'ব। আৰু সেই ৰাস মহোৎসৱৰ উদ্বোধন কৰিব আমাৰ বুঢ়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়া। আৰু যিখন উদ্বোধনী সভা হ'ব, উদ্বোধনী সভাত উপস্থিত থাকিব, সভাপতিত্ব কৰিব আমাৰ ৰাস মহোৎসৱ তথা নলবাৰী হৰি মন্দিৰৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাদেৱে। আৰু উক্ত সভাত উদ্বোধনী সভাখনত উপস্থিত থাকিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াৰ লগতে আৰু বিভিন্ন গণ্যমান্য ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। আৰু কাইলৈৰ পৰা সম্পূৰ্ণ ১৩ দিন এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ নলবাৰী ৰাস মহোৎসৱ ইয়াত উদযাপন কৰা হ'ব। গতিকে সকলো ৰাইজকে আমি আমাৰ ইয়ালৈ আহি, আমাৰ নলবাৰী ৰাস মহোৎসৱলৈ আহি আমাৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ আমি শ্ৰদ্ধাৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আৰু মেলাৰ পিছত আহিলোঁ এইফালে চলি আছে নলবেৰীয়া হাটৰ পুৰা কাম চলি আছে। নলবেৰীয়া হাটৰ ভিতৰত চব নলবেৰীয়া হাট, নলবেৰীয়া হাটৰ ভিতৰৰ কাম চলি আছে। এইবিলাক পুৰা বনাই আছে দাদাহঁতে, পুৰা কাম চলি আছে, তামাম কাম চলি আছে গাইজ। কালিৰ পৰা উদ্বোধনী যিহেতুকে আৰম্ভ হ'বই, ক্লিয়াৰ কৰি দিব লাগিব। তামাম মিস্ত্ৰী কাম কৰি আছে, দাদাহঁতে কাম কৰি আছে। পুৰা নলবেৰীয়া হাটৰ কাম চলি আছে পুৰা। এইবিলাক খেৰেৰে বনাই আছে দাদাহঁতে নলবেৰীয়া হাটৰ ভিতৰত।
সজাই আছে আৰু পেণ্ডেলবিলাক সজাই আছে আৰু এইফালে দাদাহঁতে কাম কৰি আছে দাদাৰ নাম কি নাম কি আপোনাৰ ইয়াতে দাদাহঁতে কাম কৰিছে আপোনাৰ কি দোকান আছে নেকি খেৰৰ ঘৰ বনাই আছে দাদাহঁতে খেৰৰ ঘৰ বনাই আছে এইফালে দাদাহঁতৰ দোকান নাই মানে কাম কৰি আছে আৰু দাদাহঁতে নাস্তা চাস্তা আনি দিছে আৰু দাদাহঁতক ধুনীয়াকৈ খোৱাৰ কাৰণে খাই লওক দাদা একদম তুলতুলা হৈ লওক তো দাদাহঁতে খাই লৈ তুলতুলা হৈ আছে আৰু পুৰা কাম কৰি আছে আৰু পুৰা দমে কাম শেষ কৰিবই লাগিব যিহেতুকে আজি পুৰা দমে কাম কৰি আছে বজাৰ পুৰা ধুনীয়াকৈ ইয়াতে বজাৰ দোকানবিলাক সজাই আছে আৰু ধুনীয়া ওপৰৰ পেণ্ডেলটো বঢ়িয়া বনাইছে ইয়াত একদম ধুনীয়াকৈ বনাইছে লাইট টাইট সজাইছে ৰাতি জ্বলালে এইবিলাক ৰাতি যদি জ্বলাই দিয়ে ধুনীয়া দেখা হ'ব নলবাৰী হাটৰ ভিতৰত আপোনালোকক দেখাই আছোঁ এৰিয়া আছে নলবাৰী হাটৰ ভিতৰত আপোনালোকে আহিলে নলবাৰী হাটৰ ভিতৰত নানান ধৰণৰ বস্তু পায় ইয়াতে আপোনালোকে চাইছে আগতে নলবাৰী ৰাসত আহি নলবাৰী হাটৰ ভিতৰত কি পায় নলবাৰী হাটত আপুনি যি লাগে সেয়ে পাব এইখন বজাৰৰ ভিতৰত আপোনালোকে যি লাগে সেয়ে পাব ইয়াতে আহিব আপোনালোকে আহি নলবাৰী হাটৰ ভিতৰত বজাৰ কৰিব আৰু ৰাস মহোৎসৱ উপভোগ কৰিব নলবাৰী ৰাসৰ চব দেখুৱালো ক'ত কি হয় কোন আহিব সকলো দেখুৱালো আৰু নলবাৰী হাটৰ ভিতৰত কি আহিব আপোনালোকে আহিলে দেখা পাব নলবাৰী ৰাসত আহিব নলবাৰী ৰাস উপভোগ কৰিব 5 তাৰিখৰ পৰাই হ'ব ৰাস আৰু অহাকালিৰ পৰা নলবাৰী ৰাস আৰম্ভ হ'ব তো গোটেই কাম ক্লিয়াৰ হৈ আছে নলবাৰী ৰাসৰ আপোনালোকে নলবাৰী ৰাসত আহক আৰু নলবাৰী ৰাস উপভোগ কৰক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে এটা কমেণ্ট কৰক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় আই অসম